ইতিমধ্যে মা কামাখ্যা ধামত অম্বুবাচীৰ যি তিথি সেই তিথিৰ নিবৃত্তি ঘটিছে আৰু নিবৃত্তিৰ লগে লগে আচলতে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ খোল খাইছে আৰু তাৰ সমান্তৰালভাৱে মা কামাখ্যা ধামলৈ অম্বুবাচীৰ বাবে অহা ভক্তক যি আপ্যায়ন কৰি আছিলে গুৱাহাটী চাহানী কাৱাৰীয়া NGO যি কামাখ্যা গেট আছে গুৱাহাটীৰ কামাখ্যা গেটত তেওঁলোকে আজিলৈকে যি ভক্তক আপ্যায়ন কৰিছে আৰু লগতে তেওঁলোকে আজিৰ বিশেষ তেওঁলোকে কুমাৰী পূজা ইতিমধ্যে আৰম্ভ কৰিব কিছু সময় পিছত 251 গৰাকী কুমাৰীক লৈ তেওঁলোকে এই কুমাৰী পূজা আৰম্ভ কৰিব ভিডিঅ' জাৰ্নেলিজমৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম কণ যি শিশু আছে মুঠ 251 গৰাকী শিশু লৈ আচলতে কন্যা শিশু লৈ যি চাহানী কাৱাৰীয়া NGO গুৱাহাটী তেওঁলোকে আজি আচলতে কুমাৰী পূজাৰ তেওঁলোকে আয়োজন কৰিব আমি যদি সম্ভৱ হয় আমি যি চাহানী কাৱাৰীয়া NGOৰ যি মূল ৰাজু চাহানী আমি তেওঁৰ মুখৰ পৰা কিছু কথা ভিডিঅ' জাৰ্নেলিজম আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম আপোনালোকে যে কন্যা পূজা আয়োজন কৰিছে কেনেধৰণৰ অনুভৱ আৰু ইমান দিনে हेलो आमार 22 तारिख পৰা যেটো অম্বুবাচী মেলা অমৃত ভণ্ডাৰা চলি আছিল আজি আমাৰ অন্তিমটো দিন আৰু আজি এতিয়া আপনি চাই আছে মাৰ গেট খোলা পিছত আমাৰ পূজা অৰ্চনা চলি আছে লগতে এতিয়া কুমাৰী পূজা আৰম্ভণি হ'ব আৰু কুমাৰী পূজা কমপ্লিট হোৱাৰ পিছত ডাঙৰকৈ এটা হৱন হ'ব আৰু এইটো ভণ্ডাৰাটো আজি ৰাতি লাষ্ট আমাৰ শেষ হ'ব 10টা বজাত আপুনি চাই আছে কি গোটেই ভণ্ডাৰা যিমান ভণ্ডাৰা আছে গোটেইটো বন্ধ হৈছে এটাই ভণ্ডাৰা আমাৰ সন্মুখত যেটো আমাৰ ভণ্ডাৰা এতিয়া চলি আছে सरकाৰৰ পৰা এটা আহ্বান জনাই আছো ৰিকুৱেষ্ট কৰি আছো আমাৰ ডিসি সৰকো ৰিকুৱেষ্ট কৰি আছো যে আমাৰ ডাঙৰ যিমান আমাৰ ফেষ্টিভেল আছে গোটেইটো আমাৰ বন্ধ হৈ আছে যেনেকৈ আমাৰ দুৰ্গা পূজা হোক বা ঈদ হোক বা বিহু যিয়ে নহওক সবতে আমাৰ বন্ধ 2 দিন 4 দিন এইটো পাই আছো আমাৰ এইটো ইমান ডাঙৰ বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মেলা কাৰণে আমি 3 দিন কাৰণে বন্ধ বিচাৰি আছো যদি আপুনি এইটো আলোচনা কৰে তেনেহলে আমাৰ অসমৰ কাৰণে বহুত ভাল হ'ব আমাৰ এটা 251 আসলে ৰেজিষ্ট্ৰেচন হিচাপত এতিয়া বেছিয়ে যাব আৰু এতিয়া বহিয়ে আছে নিশ্চয় কেনেদৰে চাহানী কাৱাৰীয়া NGOৰ যি মুখ্য তেওঁ ৰাজু চাহানী মুখ্য জানিব লাগে ভিডিঅ' জানিছো কি অকমান আগবাঢ়ি যাবলৈ অনুৰোধ জনাম তেওঁলোকৰ যি পূজা আচলতে যি ইয়াতো আচলতে যি মন্দিৰৰ দুৱাৰ ইয়াতো বন্ধ হৈছিল তেওঁলোকে যি মাৰ প্ৰবৃত্তি ঘটাৰ লগে লগে লগতে আচলতে ইয়াৰো পূজা ইয়াতো আচলতে তেওঁলোকে মাৰ দুৱাৰ যি বন্ধ কৰি দিছিল আৰু তেওঁলোকে সমান্তৰালভাৱে অম্বুবাচী যি মা কামাখ্যা ধামত অনুষ্ঠিত হৈছিল তেনেদৰে ঠিক তেনেদৰে ইয়াতো তেওঁলোকে পূজা অৰ্চনা কৰি আছে আৰু আজি ইয়াত তেওঁলোকে মাৰ দুৱাৰ খুলি তেওঁলোকে ইয়াতো পূজা অৰ্চনা কৰিছে মই ভিডিঅ' জাৰ্নেলিষ্টক কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাম আৰু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম বহুতো কুমাৰী আছে আচলতে আমি সম্ভৱ হয় যদি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে এনেদৰে বহিছে আচলতে শাৰী পাতি তেওঁলোকে বহিছে যি কুমাৰী পূজাৰ বাবে ইতিমধ্যে আমি নিউজ 18 অসম নটিছে প্ৰতিবাদী দৰ্শক জনাইছো যে 251 গৰাকী কুমাৰীক লৈ ইতিমধ্যে যি গুৱাহাটী চাহানী কাৱাৰীয়া NGO তেওঁলোকৰ আজি কুমাৰী পূজা তেওঁলোকে সম্পন্ন কৰিব প্ৰতিবাৰৰ দৰে তেওঁলোকে অম্বুবাচী যি 4 দিন আছে এই অম্বুবাচী 4 দিনত তেওঁলোকে ভক্তগণৰ বাবে দেশ বিদেশৰ পৰা অহা ভক্তগণৰ বাবে বিনামূলীয়া খাদ্য বিতৰণ কৰে সমান্তৰালভাৱে যি আচলতে অম্বুবাচী নিবৃত্তি ঘটাৰ দিনা তেওঁলোকে এনেদৰে কুমাৰী পূজা কৰে আমি যদি সম্ভৱ হয় কুমাৰীসকলৰ কিছু অকমান কথা পাতিবলৈ যত্ন কৰিম কি নাম তোমাৰ জিকা কি পঢ়ি আছা স্কুলত পঢ়ি আছা কোন ক্লাছত সিরিয়াল কেজি আজি তোমালোকক ইয়াতে পূজা কৰা হ'ব কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কি নাম তোমাৰ তোমাৰ কি নাম আকৃতি আজি কেনেকুৱা লাগিছে আচ্ছা নিশ্চয়কৈ এনেদৰে আমি কিছু কুমাৰীৰ লগতো কথা পাতিবলৈ যত্ন কৰিলো আৰু এনেদৰে যি গুৱাহাটীত চাহানী কাৱাৰীয়া NGOৰ ফালৰ পৰা বিনামূলীয়া খাদ্য বিতৰণ হৈ আছিল আৰু আজি কুমাৰী পূজাৰে এই অনুষ্ঠানৰ অন্ত পৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ